মূল্যৱান সম্পত্তি বয় বস্তু সকলো ধ্বংস হৈছে। মই পৰিস্থিতিৰ বুজ ললো। চৰকাৰে ৰাইজক যিমান পাৰে সিমান সহায় কৰিব আৰু আমি যিমানখিনি পাৰো ক'তো আমি কম নাৰাখো। যিমান পাৰো আমি সকলোকে সহায় কৰিম। ঠিকে আছে, আপুনি নিৰ্দেশ মতে আচলতে অকমান হিন্দী হৈছে নেকি ছাৰ? বনাকান্ত আচলতে অভিযোগ কৰিছে আমি পানী বটলটো বহুত জনপ্ৰতিনিধি আছে, আৰক্ষী আছে, কিন্তু জিলা প্ৰশাসন কথা যি ৰিলিফ কেম্পত আহিছে তেওঁলোকেতো ৰিলিফ পাইছে, কিন্তু য'ত গাঁৱত আছে পানীৰ কাৰণে কোনো তাত যাব পৰা নাই, নাও নাযায় বা তাত মানুহ যাব পৰা নাই, ৰাস্তাও নাই, তেনেকুৱা কিছুমান জেগাত নিশ্চিতভাৱে অলপ অসুবিধা হৈছে আৰু জিলা প্ৰশাসনে স্বীকাৰো কৰিছে যে আমি বহুত জেগাত যাব পৰা নাই। যেতিয়াই পানী কমি থাকিব আমি যাব পাৰিম। এতিয়া ওপৰৰ পৰাও বস্তু ড্ৰপ কৰা দিগদাৰী, কাৰণ পানীতে পৰিব। এইটো এটা বিশেষ পৰিৱেশ। তথাপিতো মই নকওঁ যে সকলো 100% শুদ্ধ হৈ আছে। যিমান পাৰো আমি চেষ্টা কৰিম যাতে মানুহৰ কষ্ট আমি কমাব পাৰো। কাৰোবাৰ ডকুমেণ্টছ গৈছে, কাৰোবাৰ বাচন বৰ্তন, হাঁহ কুকুৰা, ঘৰ, সকলোৰে কথা মই শুনিছো। যাক যেনেকে সম্ভৱ তেনেকে মই সহায় কৰিম। মৃতকৰ পৰিয়ালবিলাক এটাটো মৃতকৰ পৰিয়াললৈকে তৎকালীনভাৱে আমি 4 লাখ টকা দিওঁ। পৰৱৰ্তী সময়তো মই যি পাৰো আৰু সহায় কৰিম।